ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ 6 তাৰিখ আৰু ইংৰাজী 2024 চনৰ আগষ্ট মাহৰ 23 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে কৃষ্ণ চতুৰ্থী তিথি আৰু কৃষ্ণ চতুৰ্থী তিথি থাকিব আজি দুপৰীয়া 3:08 পৰ্যন্ত। তাৰপিছত কৃষ্ণ পঞ্চমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ আৰু ৰেৱতী নক্ষত্ৰ থাকিব শনিবাৰে মধ্যৰাতি 1:15 পৰ্যন্ত। তাৰপিছত অশ্বিনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মীন ৰাশি, বৃষবৰ্ণ, দেৱগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:45 পৰা 7:35 পৰ্যন্ত, আকৌ 10:08 পৰা 12:41 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:03 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:47। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি কোনো সমস্যাৰ সমাধান বিচাৰি ওলোৱাৰ পিছত আপুনি সকাহ অনুভৱ কৰিব আৰু এটা ডাঙৰ লক্ষ্যত উপনীত হোৱাত মনোনিৱেশ কৰিব। অৰ্থাৎ মেষ ৰাশি জাতকে আজি কোনো সমস্যাৰ সমাধান যদি বিচাৰি পায় তেন্তে মানসিকভাৱে শান্তি লাভ কৰিব বুলি কৈছে আৰু লগতে কৈছে যে যদি কোনো ডাঙৰ লক্ষ্যত উপনীত হোৱাৰ বাবে আপুনি চেষ্টা চলাই আছিলে তেন্তে আপুনি আপোনাৰ সফল হ'বলৈ গৈ আছে বুলি কৈছে। গৱেষণা কৰা ছাত্ৰ ছাত্ৰীসকলে একাগ্ৰ হৈ থাকিব লাগিব। অৰ্থাৎ যিসকলে ৰিচাৰ্চ কৰি আছে বা গৱেষণা কৰি আছে বা PhD কৰি আছে তেওঁলোকৰ আজি একাগ্ৰতা বজাই ৰাখিব লাগিব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ। এই সময়ত তেওঁলোকে ভাল ফলাফল পাবলৈ গ্ৰহৰ অৱস্থান ৰৈ আছে আৰু কৈছে যে এই সময়ত ছাত্ৰ ছাত্ৰীসকলে বা যিসকলে ৰিচাৰ্চ চলাই আছে তেওঁলোকৰ ভাল ফলাফল পাবৰ কাৰণে গ্ৰহৰ অৱস্থান ভাল হৈ আছে বুলি কৈছে। যিকোনো মূল্যৱান বস্তু বা কাগজ হেৰুৱালে আপুনি বিপদত পৰিব পাৰে। অৰ্থাৎ আপুনি যদি আজি কোনো ধৰণৰ মূল্যৱান বস্তু হেৰুৱায় তেন্তে আপুনি বিপদত পৰিব পাৰে বুলি কৈছে। আত্মীয়ৰ লগত সম্প্ৰীতি বজাই ৰখাত আপোনালোকৰ প্ৰচেষ্টা প্ৰয়োজনীয় হ'ব। অৰ্থাৎ আপুনি আত্মীয়ৰ লগত বা পৰিয়ালৰ লগত আপোনাৰ মিলা প্ৰীতি বজাই ৰাখিলে আপোনাৰ ভাল হ'ব বুলি কৈছে আৰু প্ৰয়োজনীয় আছে বুলি কৈছে। খৰচ নিয়ন্ত্ৰণ কৰাটো আজি গুৰুত্বপূৰ্ণ হ'ব, নহ'লে বাজেটত প্ৰভাৱ পৰিব। আজি আপোনাৰ যদি খৰচ নিয়ন্ত্ৰণ নকৰে তেন্তে আপোনাৰ যিটো বাজেট আছে সেই বাজেটত প্ৰভাৱ পৰিব বুলি কৈছে বা আৰ্থিক আপুনি অসুবিধাটো পৰিব পাৰে বুলি কৈছে। ব্যৱসায়ত অতিৰিক্ত কঠোৰ পৰিশ্ৰম কৰক, সাহস হেৰুৱাব নালাগে। অৰ্থাৎ আপোনাৰ যি ব্যৱসায় আছে সেইটোত আপুনি অতিৰিক্ত কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি কৈছে আৰু লগতে কৈছে সাহস বজাই ৰাখিব লাগিব। অতি সোনকালে অনুকূল ফলাফল পাব আৰু কৈছে যে যদি আপুনি কঠোৰ পৰিশ্ৰম কৰি যায় তেন্তে অতি সোনকালে আপুনি ভাল ফলাফল পাব বুলি কৈছে। যিকোনো স্থবিৰ হৈ পৰা আয়ৰ উৎস আৰম্ভ হ'ব আৰু যি আপোনাৰ বন্ধ হৈ আছিলে আয়ৰ উৎস সেইটো আজি আৰম্ভ হ'ব পাৰে বুলি কৈছে। আমদানি ৰপ্তানি সম্পৰ্কীয় কামত আপুনি হয়তো এটা ডাঙৰ প্ৰকল্প পাব আৰু যদি আপুনি আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত জড়িত হৈ আছে তেন্তে আপুনি ডাঙৰ এটা প্ৰজেক্ট পাব বুলি কৈছে। অফিচত শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। কিছুমান মনোৰঞ্জনমূলক অনুষ্ঠান ঘৰতে হ'ব। ভুল সম্পৰ্কৰ পৰা আজি আঁতৰত থাকক আৰু কৈছে যে কিছু মনোৰঞ্জনমূলক যিবোৰ অনুষ্ঠান আছে সেইবোৰ আজি আপোনাৰ ঘৰতে পাতিব পাৰে আৰু লগতে কৈছে যে আপুনি ভুল সম্পৰ্কৰ পৰা আঁতৰি থাকিব লাগিব বুলি কৈছে। ব্যক্তিগত চিন্তাই স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব। বিশ্বাসযোগ্য ব্যক্তিৰ লগত আপোনাৰ সমস্যাবোৰ ভাগ বতৰা কৰিলে আপোনাৰ মনলৈ শান্তি আহিব। অৰ্থাৎ আপোনাৰ যি ব্যক্তিগত যিবোৰ চিন্তা আছে সেইবোৰ আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে বুলি কৈছে আৰু লগতে কৈছে যে বিশ্বাসযোগ্য কোনোবা ব্যক্তিৰ লগত আপোনাৰ সমস্যাবোৰ যদি প্ৰকাশ কৰে তেন্তে আপুনি মানসিক শান্তি লাভ কৰিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ চিন্তাধাৰা এনেকুৱা হ'ব যে সুখৰ ভাগ বতৰা বৃদ্ধি পাব আৰু ইয়াৰ দ্বাৰা শুভফল পাব। অৰ্থাৎ আপোনাৰ আজি চিন্তাধাৰা এনেকুৱা হ'ব কৈছে যে সুখৰ ভাগ বতৰাবিলাক আপোনাৰ বৃদ্ধি পাব বুলি কৈছে আৰু লগতে কৈছে যে ইয়াৰ দ্বাৰা আপুনি ভাল ফল পাব। আপোনাৰ জীৱনশৈলী আৰু কথা কোৱাৰ পদ্ধতিয়ে মানুহক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব। অৰ্থাৎ আপোনাৰ বডি লেংগুৱেজ আছে বা কথা কোৱাৰ ধৰণ আছে সেই ধৰণে আপোনাৰ মানুহক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব বুলি কৈছে। গাড়ীখন আজি সাৱধানে চলাওক আৰু আপোনাক আজি পৰামৰ্শ দিয়া হৈছে যে আপুনি আজি গাড়ী সাৱধানে চলাব লাগিব। আৰ্থিক কথাবোৰ একেই থাকিব।
গতিকে ধৈৰ্য ধৰিলে ভাল হ'ব। আৰু আৰ্থিক যিবোৰ বিষয় আছে সেইবোৰ একেই থাকিব বুলি কৈছে, কোনো ধৰণৰ লোকচান বা লাভ হোৱাৰ কোনো নাই, সম্ভাৱনা নাই বুলি কৈছে। আৰু আপুনি যদি ধৈৰ্য ধৰে তেন্তে আপোনাৰ ভাল ফলাফল পাব বুলি কৈছে। সময়ৰ যত্ন ল'ব লাগিব যুৱক যুৱতীসকলে, আৰু কৈছে যে সময়ৰ যত্ন ল'ব লাগিব, মানে কৈছে যে কোনো ধৰণৰ মানে অসাৰ কামত সময় নষ্ট নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে। আৰু লগতে কৈছে যে যিবোৰ কাম কৰিলে আপোনাৰ কেৰিয়াৰৰ লগত জড়িত ভাল ফলাফল পাব সেইবোৰহে আপুনি কামত মানে মনোযোগ দিব লাগিব বুলি কৈছে। কৰ্মক্ষেত্ৰত চলি থকা কোনো কামক আওকাণ নকৰিব, অৰ্থাৎ আপোনাৰ যি কৰ্মক্ষেত্ৰ আছে বা ব্যৱসায় বাণিজ্য আছে সেইবোৰত আপোনাৰ কোনো কামকে আপুনি এৰাই নচলিব বুলি কৈছে। কিছু বিশেষ চুক্তি পোৱাৰ আজি সম্ভাৱনা আছে, আৰু কৈছে যে আপোনাৰ ব্যৱসায়ত বিশেষ চুক্তি পোৱাৰ কিছু সম্ভাৱনা আছে বুলি কৈছে। আপোনাৰ পৰিকল্পনাবোৰ গোপন কৰি ৰাখক, যিকোনো কৰ্মচাৰীয়ে তেওঁলোকৰ অন্যায় সুবিধা ল'ব পাৰে। অৰ্থাৎ আপোনাৰ যিবোৰ পৰিকল্পনা আছে বা ব্যৱসায় সম্প্ৰসাৰণ সংক্ৰান্তীয় হওক বা যিকোনো ধৰণৰ পৰিকল্পনা আছে সেইবোৰ আপুনি গোপন কৰি ৰখাটোৱে আপোনাৰ ভাল হ'ব বুলি কৈছে। নহ'লে আপোনাৰ কোনোবা কৰ্মচাৰীয়ে সেইবোৰ ফাদিল কৰিব পাৰে, আৰু ফাদিল কৰাৰ ফলত আপোনাৰ অসুবিধাৰ সৃষ্টি হ'ব বুলি কৈছে। অফিচত শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে। সৰু সৰু কথাক লৈ স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজি হ'ব পাৰে, পাৰস্পৰিক সহযোগিতাৰে সেইবোৰ সমাধান কৰক। অৰ্থাৎ আপোনাৰ ঘৰত বা স্ত্ৰীৰ লগত বা স্বামীৰ লগতে হওক আপোনাৰ সৰু সৰু কিছু কথাত মানে ভুল বুজাবুজি হ'ব পাৰে বুলি কৈছে। গতিকে সেইবোৰ নিজৰ মাজতে সহযোগিতাৰে আপুনি সমাধান কৰাৰ চেষ্টা কৰক বুলি কৈছে। আৰু কৈছে যে প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো উপযুক্ত নহয়। খাদ্য আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। আৰু অৰ্থাৎ আপোনাৰ আজি স্বাস্থ্যৰ কথা কৈছে যে আপোনাৰ আজি অসাৱধান হোৱাটো আপোনাৰ বাবে ভাল নহয় বুলি কৈছে। যদি কিবা স্বাস্থ্যজনিত কিবা অসুবিধা পাই আছে তেন্তে আপুনি ততালিকে আপুনি চিকিৎসা কৰিব লাগিব বুলি কৈছে। আৰু লগতে কৈছে যে খাদ্য আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিব লাগিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি কৰ্মদক্ষতাৰ উন্নত পৰিৱৰ্তন হ'ব, আৰু আপোনাৰ সুষম আচৰণৰ দ্বাৰা আপুনি ভাল আৰু বেয়া দুয়োটা দিশৰ মাজত সঠিক সমন্বয় বজাই ৰাখিব। অৰ্থাৎ আপোনাৰ যি কৰ্ম দক্ষতা আছে সেইবোৰ আজি উন্নত পৰিৱৰ্তন হ'ব বুলি কৈছে, মানে ভাল পৰিৱৰ্তন হ'বলৈ গৈ আছে বুলি কৈছে। আৰু আপোনাৰ যি আচৰণ আছে বা ব্যৱহাৰ আছে সেইবোৰ আপোনাৰ ভাল বেয়া দুয়োটা দিশতে সমন্বয় বজাই ৰাখিব লাগিব বুলি কৈছে। ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শ আপোনাৰ বাবে অতি উপযোগী বুলি প্ৰমাণিত হ'ব। আৰু কোনো আপোনাৰ ঘনিষ্ঠ যদি বন্ধু আছে তেন্তে তেওঁৰ পৰামৰ্শ আপুনি মানি চলক, আপুনি মানে আপোনাৰ ভাল হ'ব বুলি কৈছে বা উপযোগী হ'ব বুলি কৈছে। পৰিকল্পনা অনুসৰি কাম নকৰাৰ ফলত লোকচান হ'ব পাৰে। অৰ্থাৎ আপুনি যদি আজি কোনো ধৰণৰ পৰিকল্পনা নোহোৱাকৈ কাম কৰে তেন্তে আপোনাৰ লোকচান হ'ব পাৰে বুলি কৈছে। গতিকে আপুনি দুয়োটা দিশ বিবেচনা কৰি ল'ব লাগিব যে ভাল কোনটো বেয়া কোনটো কি হ'ব পাৰে, সেইটো আপুনি নিজৰ মাজতে আলোচনা কৰি ল'লে আপুনি লোকচানৰ পৰা হাত সাৰিব পাৰিব। আজি অতিৰিক্ত খৰচ হ'ব, উপাৰ্জনৰ উৎসও বাঢ়িব। আৰু লগতে কৈছে যে আজি আপোনাৰ খৰচ বৃদ্ধি পাব বুলি কৈছে, তাৰ সমান্তৰালকৈ আপোনাৰ উপাৰ্জনো বৃদ্ধি পাব বুলি কৈছে। কিন্তু আপুনি খৰচ বৃদ্ধিটো অলপ কমাব লাগিব বা ৰোধ কৰিব লাগিব বা নিয়ন্ত্ৰণ কৰিব লাগিব। গতিকে বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাত গুৰুত্ব সহকাৰে কাম কৰক। অৰ্থাৎ আপোনাৰ যি ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰি আছিলে সেই কামতে আপুনি জড়িত হৈ থাকক বা গুৰুত্ব দিয়ক বুলি কৈছে। বিপণন আৰু জনসংযোগৰ পৰিসৰ আৰু অধিক বৃদ্ধি কৰিব লাগিব। অৰ্থাৎ আপোনাৰ যি বিপণন আছে সেইবোৰত আপোনাৰ জনসংযোগ বৃদ্ধি কৰিব লাগিব বুলি কৈছে, মানে মানুহৰ মাজত আপোনাৰ প্ৰভাৱ বিস্তাৰ কৰিব লাগিব বুলি কৈছে। সময়মতে কামৰ ব্যৱস্থা সলনি কৰিব লাগিব। আৰু কৈছে যে আপোনাৰ যি কামৰ ব্যৱস্থা আছে বা যি পুৰণি ব্যৱস্থা আপুনি মানে ব্যৱহাৰ কৰি আছিলে সেইটো আপুনি অলপ সলনি কৰিব লাগিব, নতুনত্ব আনিব লাগিব বুলি কৈছে। আপোনাৰ পত্নীৰ পৰামৰ্শই আপোনাৰ আত্মবিশ্বাস বজাই ৰাখিব আৰু আপোনাৰ পাৰস্পৰিক সম্পৰ্কও মধুৰ হ'ব। আৰু কৈছে যে আপোনাৰ আজি পত্নীৰ পৰামৰ্শ মানি চলাটো আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে, আৰু আপোনালোকৰ যি সম্পৰ্ক আছে তাতো মধুৰতা আহিব বুলি কৈছে। ভ্ৰমণৰ সময়ত খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক। সময়মতে ঔষধ খাব। অৰ্থাৎ আপুনি যদি আজি ভ্ৰমণ কৰিবলৈ গৈ আছে বা ভ্ৰমণত আছে তেন্তে আপোনাৰ খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজবোৰ সংগঠিত কৰি ৰাখিব লাগিব বুলি কৈছে, আৰু আপুনি সময়মতে ঔষধ পাতি খাব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি কিছুমান কাম সঠিকভাৱে কৰিলে আত্মবিশ্বাস অনুভৱ কৰিব। অৰ্থাৎ আপুনি যদি আজি কামবোৰ সঠিকভাৱে কৰে বা পদ্ধতিগতভাৱে কৰে তেন্তে আপোনাৰ আত্মবিশ্বাস বাঢ়িব বুলি কৈছে। সমমনা মানুহৰ এজনৰ লগত পাই নতুন কথা শিকিব। অৰ্থাৎ আপোনাৰ সমনীয়া বা বন্ধুৰ লগত মানে কথা পাতি আপুনি নতুন কথা শিকিব পাৰিব বুলি কৈছে। আৰু প্ৰয়োজন হ'লে ভাই ভনীৰ পৰাও সহায় ল'ব পাৰে বুলি
আপোনাক পৰামৰ্শ দিয়া হৈছে। নিজৰ দুৰ্বলতা কাৰো আগত প্ৰকাশ নকৰিব। অৰ্থাৎ আজি যদি আপোনাৰ কিছু দুৰ্বলতা আছে তেন্তে বা মনত কিবা কষ্ট আছে তেন্তে সেইবোৰ আপুনি কাৰো আগত প্ৰকাশ নকৰিব বুলি কৈছে, নহ'লে সেইবোৰ আপোনাৰ সুবিধা ল'ব পাৰে বুলি কৈছে। এই সময়ত ভ্ৰমণ বা কোনো নতুন কাম আৰম্ভ নকৰিব, কিয়নো ইতিবাচক ফলাফল পোৱা নাযাব। অৰ্থাৎ আপুনি যদি আজি ভ্ৰমণ কৰিবলৈ পৰিকল্পনা কৰিছিলে বা কোনো নতুন কাম আৰম্ভ কৰিবলৈ বিচাৰি আছিলে তেন্তে সেইবোৰ আজি নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব, কাৰণ কোনো ধৰণৰ ইতিবাচক ফলাফল নাপাব বুলি কৈছে। কোনো সিদ্ধান্ত লোৱাত যদি কিবা অসুবিধাৰ সৃষ্টি হৈছে তেন্তে নিশ্চিতভাৱে কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ লওক। অৰ্থাৎ আজি যদি কিবা ব্যৱসায়িক সিদ্ধান্তই হওক বা ব্যক্তিগত সিদ্ধান্তই হওক, আপুনি যদি এই সিদ্ধান্ত ল'বলৈ অসুবিধা পাইছে বা সমস্যাৰ সন্মুখীন হৈছে তেন্তে জ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিৰ পৰা আপুনি পৰামৰ্শ লৈ ল'লে আপোনাৰ ভাল হ'ব বুলি কৈছে। ব্যৱসায়ত কিছু উত্থান পতন হ'ব, সময়মতে কাম সম্পূৰ্ণ কৰিব পাৰিব। অৰ্থাৎ আজি আপোনাৰ ব্যৱসায়ত কাম উত্থান পতন হ'ব বুলি কৈছে আৰু সময়মতে কামবোৰ সম্পূৰ্ণ হ'ব বুলি কৈছে। ব্যৱসায়ীসকলৰ সহযোগিতাই আপোনাৰ ব্যৱসায় সংগঠিত কৰাত সহায় কৰিব। অৰ্থাৎ আপোনাৰ যিসকল ব্যৱসায়ী আছে, ব্যৱসায়ীৰ সংগঠন আছে বা সংস্থা আছে, সিহঁতে আপোনাক সহযোগিতা আগবঢ়াব বুলি কৈছে, যাৰ ফলত আপুনি ব্যৱসায় সংগঠিত কৰাত সহায় পাব বুলি কৈছে। যিকোনো ঠাইত চহী কৰাৰ আগতে কাগজবোৰ নিশ্চয়কৈ পৰীক্ষা কৰি ল'ব। অৰ্থাৎ আপুনি যদি কিবা চুক্তি কৰিব গৈ আছে বা কিবা আপুনি কাগজ পত্ৰ কাম কৰি আছে তেন্তে যদি চহী কৰিব লগা প্ৰয়োজন হৈছে তেন্তে আপুনি এবাৰ পঢ়ি চাব, ভালকৈ কাগজবোৰ পঢ়ি চাব যে ইয়াত কি লিখা আছে। পৰিয়ালত এক সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব, কিছু মনোৰঞ্জন অনুষ্ঠান বনাই সম্পৰ্কত মধুৰতা আনিব। অৰ্থাৎ আপোনাৰ পৰিয়ালত আজি সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে আৰু কিছু মনোৰঞ্জনমূলক অনুষ্ঠান যদি আপুনি অনুষ্ঠিত কৰিব পাৰে তেন্তে সম্পৰ্কত কৈছে মধুৰতা বাঢ়িব বুলি কৈছে। বৰ্তমানৰ বতৰৰ বাবে অলসতা প্ৰাধান্য থাকিব, ফিট হৈ থাকিবলৈ যোগাসন আৰু ব্যায়াম কৰাটো অতি প্ৰয়োজনীয় হ'ব। অৰ্থাৎ যি বতৰৰ ব্যৱস্থা চলি আছে সেইটোত আপোনাৰ এলাহ আহিব বুলি কৈছে, গতিকে আপুনি ফিট হৈ থাকিবলৈ বা অলসতা দূৰ কৰিবৰ বাবে আপুনি যোগাসন আৰু ব্যায়াম কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া সিংহ ৰাশি জাতকৰ আজি আপোনাৰ পৰিকল্পনা যিটো আপুনি বহুদিনৰ পৰা কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰি আহিছে আজি ইয়াত সফল হ'ব। অৰ্থাৎ আপুনি যি অতীতৰ পৰিকল্পনা কিছু আছিলে সেইবিলাক আজি কাৰ্যকৰী কৰিবলৈ যদি চেষ্টা কৰি আছে তেন্তে আজি সফল হ'ব বুলি কৈছে। অভিজ্ঞ লোকৰ পৰা পৰামৰ্শৰ নিৰ্দেশনা অনুসৰণ কৰিলে আপুনি হয়তো উন্নত পথ বিচাৰি পাব। অৰ্থাৎ আপুনি যদি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লয় বা নিৰ্দেশনা লয় তেন্তে আপুনি সেইবোৰ যদি অনুসৰণ কৰে তেন্তে আপুনি উন্নত পথ বিচাৰি পাব বুলি কৈছে। কিছুমান সমস্যা আজি বাঢ়িব পাৰে, এই সময়ত কোনো অচিনাকি ব্যক্তিক বিশ্বাস নকৰিব, আপুনি ডাঙৰ বিপদত পৰিব পাৰে। অৰ্থাৎ আপোনাৰ আজি সমস্যা কিছু বাঢ়িব বুলি কৈছে আৰু এই সময়ত কোনো ধৰণৰ অচিনাকি ব্যক্তিক আপুনি বিশ্বাস নকৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে, কাৰণ তাৰ ফলত আপুনি যদি বিশ্বাস কৰে তেতিয়াহ'লে আপুনি ডাঙৰ বিপদত পৰিব পাৰে বুলি কৈছে। কৰ্মক্ষেত্ৰত বৃদ্ধি পোৱা কাৰ্যকলাপৰ লগতে ইয়াৰ মানদণ্ডৰ প্ৰতিও গুৰুত্ব দিব লাগিব। অৰ্থাৎ কাৰ্যক্ষেত্ৰত বা কৰ্মক্ষেত্ৰত আপোনাৰ যি কাৰ্যকলাপ বৃদ্ধি পাই আছে সেইবোৰৰ প্ৰতি আপুনি তাৰ মানদণ্ডৰ প্ৰতি আপুনি গুৰুত্ব দিব লাগিব বুলি কৈছে। বা ব্যৱসায়ৰ যি আপোনাৰ আছে প্ৰডাক্ট আছে বা আপোনাৰ ছাৰ্ভিচ যিটো দিয়ে সেই ছাৰ্ভিচটো আপুনি উন্নত কৰিব লাগিব বুলি কৈছে। আপোনাৰ বিপণন আৰু যোগাযোগৰ বৃত্ত আগৰ তুলনাত বহল হ'বলৈ ওলাইছে আৰু কৈছে যে আপোনাৰ যি বিপণন আছে সেই যোগাযোগৰ বৃত্তটো আগৰ তুলনাত আৰু ভাল হ'বলৈ গৈ আছে বা বহল হ'বলৈ মানে কি পৰিসৰটো বৃদ্ধি পাবলৈ গৈ আছে বুলি কৈছে। ঘৰত সুখৰ পৰিৱেশ থাকিব, আজি বন্ধু বান্ধৱীৰ সৈতেও ফোনত আড্ডা মাৰি কটাব। অৰ্থাৎ আপোনাৰ আজি ঘৰৰ পৰিৱেশ ভাল হৈ থাকিব বুলি কৈছে আৰু বন্ধু বান্ধৱীৰ সৈতেও ফোনত কিছু আলাপ আলোচনা হ'ব পাৰে বুলি কৈছে। মূৰৰ বিষ আৰু বদহজমৰ দৰে আজি সমস্যা বাঢ়িব, যোগ আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়ক। অৰ্থাৎ আজি আপোনাৰ কৈছে যে মূৰৰ বিষ আৰু বদহজম হ'ব পাৰে বুলি কৈছে, গতিকে আপুনি যোগাসন আৰু ব্যায়াম সম্পূৰ্ণৰূপে গুৰুত্ব দিয়ক বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কন্যা ৰাশি জাতকৰ আজি আনন্দৰে ভৰা ৰুটিন হ'ব, বহুদিনৰ মূৰত এজন প্ৰিয় বন্ধুক লগ পালে মনটো উল্লাসিত হৈ থাকিব। অৰ্থাৎ আজি আপোনাৰ মনটো ভাল হৈ থাকিব বুলি কৈছে আৰু লগতে কৈছে যে বহুদিনৰ মূৰত এজন যদি প্ৰিয় বন্ধুক লগ পায় তেন্তে মনটো উল্লাসিত হৈ থাকিব বুলি কৈছে। এটা ভাল বিবাহৰ প্ৰস্তাৱ পৰিয়ালৰ কোনো যোগ্য সদস্যৰ পৰা আহিব পাৰে। অৰ্থাৎ কোনোবা যদি অবিবাহিত ব্যক্তি আছে আপোনালোকৰ পৰিয়ালত তেন্তে তেওঁলোকৰ বাবে কোনো যোগ্য সদস্য আহিব পাৰে বুলি কৈছে বা ভাল যোগাযোগ আহিব পাৰে বুলি কৈছে।
ব্যক্তিগত কামত সম্পূৰ্ণ মনোযোগ দিয়ক। অৰ্থাৎ আজি আপোনাক পৰামৰ্শ দিয়া হৈছে যে আপোনাৰ যি ব্যক্তিগত কাম আছে সেইবোৰত আপুনি বেছিকৈ মনোযোগ দিলে আপোনাৰ ভাল হ'ব বুলি কৈছে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ আজি আপোনাৰ যিবোৰ অপ্ৰয়োজনীয় খৰচ, যিবোৰ নকৰিলেও হয় খৰচ, সেইবোৰত আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে। আৱেগিকভাৱে সিদ্ধান্ত লোৱাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব, আৰু যদি আপুনি কোনো সিদ্ধান্ত আৱেগিকভাৱে লৈ আছে তেন্তে আপোনাৰ বাবে ক্ষতি হ'ব বুলি কৈছে। আপোনাৰ অন্যমনস্ক আচৰণে আনক অসুবিধাৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ আপোনাৰ কোনো এটা বিষয়ত যদি গুৰুত্ব নিদিয়ে বা অন্যমনস্ক আচৰণ কৰে তেন্তে আপুনি আনক অসুবিধাৰ সৃষ্টি কৰিব বুলি কৈছে। যিকোনো স্থবিৰ হৈ পৰা আয়ৰ উৎস আৰম্ভ হ'বলৈ ওলাইছে, গতিকে চেষ্টা কৰি থাকিব। আৰু যিবোৰ আপোনাৰ আয়ৰ উৎস ৰৈ আছিলে বা বন্ধ হৈ আছিলে সেইবোৰৰ আয়ৰ উৎস আকৌ পুনৰ আৰম্ভ হ'বলৈ গৈ আছে বুলি কৈছে। গতিকে আপুনি চেষ্টা অব্যাহত ৰাখিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। বিপণন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত কামবোৰ উন্নত পদ্ধতিৰে কৰা হ'ব। আৰু আপোনাৰ যিবোৰ বিপণন আৰু সংবাদ মাধ্যমৰ জড়িত যিবোৰ ব্যৱসায় আছে সেইবোৰত আপোনাৰ কামৰ পদ্ধতিবোৰ উন্নত হ'ব বুলি কৈছে। দূৰৱৰ্তী অঞ্চলৰ সৈতে উপযুক্ত যোগাযোগ স্থাপন কৰক। অৰ্থাৎ আপোনাৰ যিবোৰ মানে দূৰৰ ক্লায়েণ্ট আছে বা কাষ্টমাৰ আছে সেইবোৰৰ সৈতে আপুনি উপযুক্ত যোগাযোগ স্থাপন কৰাৰ চেষ্টা কৰক বুলি কৈছে। আপোনাৰ পৰিকল্পনা কাৰো আগত প্ৰকাশ নকৰিব, নহ'লে প্ৰতাৰিত হ'ব পাৰে। অৰ্থাৎ আপোনাৰ যিবোৰ ব্যৱসায়িক পৰিকল্পনা আছে সেইবোৰ কাৰো আগত প্ৰকাশ নকৰিলে আপোনাৰ ভাল হ'ব বুলি কৈছে, নহ'লে আপুনি প্ৰতাৰিত হ'ব বুলি কৈছে। ঘৰত অতিথিৰ গতিবিধি হ'ব আৰু সুখ শান্তিৰ পৰিৱেশ থাকিব। অৰ্থাৎ আপোনাৰ আজি ঘৰত অতিথিৰ আগমন ঘটিব পাৰে বুলি কৈছে, আৰু লগতে কৈছে যে ঘৰৰ পৰিৱেশ সুখ শান্তিৰে ভৰা থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব, আৰু যিসকলে প্ৰেম সম্পৰ্কত আছে তেওঁলোকে ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগিব বুলি কৈছে। স্বাস্থ্য আজি ভালেই থাকিব, বৰ্তমানৰ পৰিৱেশৰ পৰা নিজকে নিশ্চিতভাৱে ৰক্ষা কৰি চলক। অৰ্থাৎ আজি আপোনাৰ স্বাস্থ্য ভালেই থাকিব, কিন্তু বৰ্তমানৰ যি পৰিৱেশ বা বতৰৰ পৰিৱেশ হৈ আছে তাৰ পৰা আপুনি নিশ্চিতভাৱে নিজকে ৰক্ষা কৰি চলিব লাগিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান উৎকৃষ্ট হৈ আছে। ঋণ দিয়া যিকোনো ধন আজি ঘূৰাই পাব পাৰে। অৰ্থাৎ আজি আপোনাৰ গ্ৰহৰ অৱস্থান ভাল হৈ আছে বুলি কৈছে, গতিকে আজি আপুনি যদি কাৰোবাক ঋণ দিছিলে বা কিবা পইচা দিছিলে, পে'মেণ্ট দিছিলে, তেন্তে আপুনি সেই ধন আজি ঘূৰাই পাব বুলি কৈছে। শুভাকাংক্ষীৰ সহায়ত সম্পত্তিৰ সৈতে জড়িত যিকোনো বাকী থকা কাম সম্পূৰ্ণ হ'ব। অৰ্থাৎ আপোনাৰ যিসকল শুভাকাংক্ষী আছে তেওঁলোকৰ সহায়ত আপোনাৰ সম্পত্তিৰ সৈতে যিকোনো বাকী থকা কাম আজি সম্পূৰ্ণ হ'ব বুলি কৈছে। কিছুমান মানুহে প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। অৰ্থাৎ আজি তুলা ৰাশি জাতকৰ কিছু মানুহে আজি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব বুলি কৈছে। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত নিশ্চয় ভালদৰে চিন্তা কৰিব। অৰ্থাৎ আপুনি যদি গুৰুত্বপূৰ্ণ কিবা সিদ্ধান্ত ল'বলৈ গৈ আছে, সেইটো আপোনাৰ পৰিয়ালেই হওক বা আপোনাৰ ব্যৱসায়ী হওক বা ব্যক্তিগত সিদ্ধান্তই হওক, সেইবোৰৰ প্ৰতি আপুনি ভালদৰে চিন্তা কৰিব লাগিব বুলি কৈছে। ব্যক্তিগত বিষয়ক লৈ ঘনিষ্ঠ আত্মীয়ৰ লগত মতানৈক্যৰ সম্ভাৱনা আছে, নিজৰ ইগ' নিয়ন্ত্ৰণত ৰাখক। অৰ্থাৎ আপোনাৰ যিবোৰ ব্যক্তিগত বিষয় আছে সেইবোৰৰ কাৰণে আপোনাৰ নিজৰ ঘনিষ্ঠ যিবোৰ আত্মীয় আছে তেওঁলোকৰ মাজত তৰ্ক বিতৰ্ক বা মতানৈক্যৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। গতিকে আজি নিজৰ ইগ'টো নিয়ন্ত্ৰণত ৰাখিব লাগিব বুলি কৈছে। ব্যৱসায়ৰ যিকোনো নতুন কামৰ লগত জড়িত পৰিকল্পনা কৰাৰ বাবে সময় অনুকূল। অৰ্থাৎ আপোনাৰ যিবোৰ ব্যৱসায়িক সিদ্ধান্ত আছে বা নতুন কাম আছে বা পৰিকল্পনা কৰি আছিলে, তেন্তে সেইবোৰ আপুনি যদি আজি কৰিব বিচাৰিছে তেন্তে আজি সময় অনুকূল হৈ আছে বুলি কৈছে। লেনদেন সম্পৰ্কীয় কামত মনোযোগ দিয়ক, কোনো ফাইলৰ কামত ভুল হ'ব পাৰে। অৰ্থাৎ আজি যদি লেনদেন সম্পৰ্কীয় কিবা কাম আছে সেইবোৰত আপুনি ভালদৰে মনোযোগ দিব লাগিব বুলি কৈছে, নহ'লে কোনো ফাইলত ভুল হ'ব পাৰে বুলি কৈছে। শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ সহযোগিতা থাকিব। অৰ্থাৎ আপোনাৰ ব্যৱসায়ত যিবোৰ শৃংখলা আছে সেই শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত আপোনাৰ সহকৰ্মী বা কৰ্মচাৰীয়ে সহায় কৰিব বুলি কৈছে। বিবাহিত জীৱন সুখদায়ক আৰু সুখী হ'ব। প্ৰেমৰ সম্পৰ্কত শিষ্টাচাৰ বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ আজি আপোনাৰ বিবাহিত জীৱন সুখদায়ক হ'ব বুলি কৈছে, আৰু প্ৰেমৰ সম্পৰ্কত যিসকল আছে তেওঁলোকে ব্যৱহাৰ পাতি অলপ শিষ্টাচাৰ বজাই ৰাখিব বুলি কৈছে। গেছ আৰু এচিডিটিৰ বাবে দৈনন্দিন ৰুটিন ব্যাহত হ'ব পাৰে। অৰ্থাৎ আপোনাৰ আজি গেছৰ বাবে বা পেটৰ অসুবিধাৰ বাবে দৈনন্দিন যি ৰুটিন আছে সেইটো আপোনাৰ অলপ অসুবিধাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি কিছু সময়ৰ বাবে কৰা কঠোৰ পৰিশ্ৰমৰ অনুকূল ফল পাব। লাভৰ নতুন পথ প্ৰশস্ত কৰা হ'ব। অৰ্থাৎ আপুনি যি কঠোৰ পৰিশ্ৰম কৰি আছিলে কিছু সময়ৰ পৰা,
সেইটো আপুনি আজি অনুকূল ফল পাবলৈ ওলাইছে বুলি কৈছে আৰু নতুন লাভৰ পথো মানে আপোনাৰ আৰম্ভ হ'বলৈ গৈ আছে বুলি কৈছে। ঘনিষ্ঠ আত্মীয়ৰ ঘৰত ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব, অৰ্থাৎ আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ ঘৰত বা ঘনিষ্ঠ আত্মীয়ৰ ঘৰত আপোনাৰ ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব বুলি কৈছে। যিকোনো সমস্যা শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। মানসিক চাপৰ বাবে কৰ্মক্ষমতা প্ৰভাৱিত হ'ব পাৰে, অৰ্থাৎ আপোনাৰ যি আজি সমস্যা আছে সেইবোৰ আপুনি শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে আৰু মানসিক চাপৰ বাবে আপোনাৰ যি কৰ্মক্ষমতা আছে তাত প্ৰভাৱিত হ'ব বুলি কৈছে। বন্ধুৰ পৰামৰ্শ আপোনাৰ বাবে নেতিবাচক বুলি প্ৰমাণিত হ'ব পাৰে, অৰ্থাৎ আজি যদি আপুনি বন্ধুৰ পৰামৰ্শ মানে তেন্তে আপোনাৰ বাবে ক্ষতি হ'ব বুলি পৰামৰ্শ দিয়া হৈছে। গতিকে আপুনি নিজৰ সিদ্ধান্ত বা নিজৰ পৰামৰ্শ নিজেই লওক। ব্যৱসায়ত কাৰ্যকলাপসমূহ পদ্ধতিগতভাৱে চলোৱা হ'ব। যিকোনো ধৰণৰ অংশীদাৰিত্বৰ বাবে সময় অনুকূল হৈ আছে, অৰ্থাৎ ব্যৱসায়ৰ যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ আপোনাৰ পদ্ধতিগতভাৱে চলাব পাৰিব আৰু যিকোনো ধৰণৰ আপুনি যদি অংশীদাৰিত্ব ব্যৱসায়ত জড়িত হৈ আছে তেন্তে অংশীদাৰিত্ব ব্যৱসায় আজি ভাল চলিব বুলি কৈছে। কৰ্মৰত লোকে বদলিৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে, অৰ্থাৎ যিসকল চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকে বদলিৰ সন্দৰ্ভত কিছু খবৰ লাভ কৰিব পাৰে বুলি কৈছে। বিবাহিত জীৱনটো মধুৰতাৰে ভৰা হ'ব, পাৰস্পৰিক সম্পৰ্কত প্ৰেম থাকিব, অৰ্থাৎ আপোনাৰ বিবাহিত জীৱনটো মধুৰতাৰে পূৰ্ণ থাকিব বুলি কৈছে আৰু যিসকলে প্ৰেম সম্পৰ্কত আছে তেওঁলোকৰ আজি প্ৰেম বাঢ়িব বুলি কৈছে। ডিঙিৰ বিষ, কাহ, চৰ্দি আদি হ'ব পাৰে, আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰাটো উপযুক্ত হ'ব, অৰ্থাৎ আজি আপোনাৰ ডিঙিৰ বিষ, কাহ, চৰ্দি আদিৰ সমস্যা বাঢ়িব পাৰে বুলি কৈছে। গতিকে ইয়াৰ বাবে আপোনাৰ আয়ুৰ্বেদিক চিকিৎসাই উপযুক্ত হ'ব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি ঘৰুৱা যিকোনো সমস্যা আপোনাৰ প্ৰচেষ্টাৰ দ্বাৰা সমাধান হোৱাৰ সম্ভাৱনা আছে, অৰ্থাৎ আপোনাৰ যি ঘৰুৱা সমস্যা বা অসুবিধা আছিলে সেইবোৰ আপোনাৰ প্ৰচেষ্টাৰ দ্বাৰা আজি সমাধান পাব বুলি কৈছে। যদি আপুনি বাহন কিনাৰ পৰিকল্পনা কৰিছে তেন্তে এইটোৱেই আটাইতকৈ উত্তম সময়, অৰ্থাৎ আপুনি যদি কিবা বাহন কিনাৰ চিন্তা কৰিছে তেন্তে আজি আপোনাৰ আটাইতকৈ উত্তম সময় বুলি কৈছে। গতিকে আজি আপুনি কিনিব পাৰে বুলি কৈছে। হঠাৎ কোনো অচিনাকি ব্যক্তিক লগ পোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব আৰু যদি কোনোবা অচিনাকি ব্যক্তিক আজি হঠাতে লগ পায় তেন্তে আপোনাৰ বাবে লাভজনক হ'ব বুলি কৈছে। মানুহৰ সমালোচনাক আওকাণ কৰি নিজৰ স্বভাৱত সহজতা বজাই ৰাখক, অৰ্থাৎ মানুহে যদি আপোনাৰ সমালোচনা কৰে তেন্তে সেইবোৰ আপুনি কাণ নিদিব বুলি আপোনাক কৈছে আৰু লগতে কৈছে যে নিজৰ স্বভাৱত মানে সহজ সৰলতা বজাই ৰাখিবলৈ আপোনাক পৰামৰ্শ দিছে। আপোনাৰ সফলতাৰ বাবে কিছুমান মানুহৰ হয়তো ঈৰ্ষা অনুভৱ কৰিব পাৰে, অৰ্থাৎ আপুনি যদি সফলতা লাভ কৰি আছে তেন্তে কিছুমান মানুহে ইয়াৰ বাবে ঈৰ্ষা কৰিব বুলি কৈছে। ওচৰ চুবুৰীয়াৰ লগত সংঘাত হ'লে আপোনাৰ বাবে সমস্যা হ'ব পাৰে, অৰ্থাৎ আপুনি যদি ওচৰ চুবুৰীয়াৰ লগত সংঘাতত লিপ্ত হয় তেন্তে আপোনাৰ সমস্যা বাঢ়িব বুলি কৈছে। গতিকে এইবোৰত আপুনি লিপ্ত নহ'ব। ব্যৱসায়িক পৰিস্থিতিত প্ৰতিকূলতা আহিব, আজি ব্যৱসায়ত কোনো ধৰণৰ ৰিস্ক নল'ব, অৰ্থাৎ আপোনাৰ আজি ব্যৱসায়িক পৰিস্থিতি অনুকূল নহয় বুলি কৈছে আৰু ব্যৱসায়ত কোনো ধৰণৰ আজি ৰিস্ক ল'বলৈ আপোনাক বাধা দিছে। কিছু লোকচানৰ সম্ভাৱনা আছে, লগতে ব্যৱস্থাটো বজাই ৰখাৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বান আহিব আৰু কৈছে যে আজি আপোনাৰ ব্যৱসায়ত লোকচানৰ সম্ভাৱনা আছে বুলি কৈছে। গতিকে আপোনাৰ ব্যৱসায় ব্যৱস্থাটো বজাই ৰখাৰ ক্ষেত্ৰত আপোনাৰ প্ৰত্যাহ্বান আহিব বুলি কৈছে। কৰ্মচাৰীৰ কাম কাজক আওকাণ নকৰিব আৰু কৈছে যে আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ কাম কাজক একেবাৰে আওকাণ নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে। বিবাহিত জীৱন শান্তিপূৰ্ণ হ'ব, পৰিয়ালৰ কোনো অবিবাহিত সদস্যৰ ওচৰলৈ উপযুক্ত বিবাহৰ প্ৰস্তাৱ আহিব পাৰে আৰু কৈছে যে আপোনাৰ বিবাহিত জীৱন শান্তিপূৰ্ণ হ'ব আৰু কৈছে যে কোনো যদি পৰিয়ালত অবিবাহিত সদস্য আছে তেওঁলোকৰ বাবে উপযুক্ত বিবাহৰ প্ৰস্তাৱ আহিব পাৰে বুলি কৈছে। গেছ আৰু বদহজমৰ বাবে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ খাদ্যাভ্যাস মধ্যমীয়া কৰি ৰাখক, অৰ্থাৎ আপুনি যদি গেছ বা পেটৰ অসুবিধাৰ সৈতে যুঁজি আছে বা চলি আছে তেন্তে সেইবোৰৰ পৰা সমাধান পাবলৈ আপুনি খাদ্যাভ্যাস মধ্যমীয়া কৰক বা মানে কৈছে যে লঘু আহাৰ গ্ৰহণ কৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি নিজৰ অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব। ধৰ্মীয় আৰু সামাজিক কাম কাজৰ বাবেও কিছু সময় উলিয়াব লাগিব, ইয়াৰ দ্বাৰা মানসিক শান্তি অটুট থাকিব, অৰ্থাৎ আপোনাৰ আজি যিকোনো অসম্পূৰ্ণ কাম আজি সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে আৰু ধৰ্মীয় আৰু সামাজিক কামত যদি আপুনি জড়িত হয় তেন্তে আপুনি মানসিক শান্তি লাভ কৰিব বুলি কৈছে। এই সময়ত আপোনাৰ ব্যক্তিত্বৰ সন্মুখত আপোনাৰ প্ৰতিদ্বন্দ্বীসকল পৰাজিত হ'ব, অৰ্থাৎ আপোনাৰ যি প্ৰতিদ্বন্দ্বী আছে তেওঁলোক আপোনাৰ ব্যক্তিত্ব দেখি পৰাজিত হ'ব বুলি কৈছে। শিশুৰ কাম কাজ সম্পৰ্কে ঘৰত বিবাদৰ সৃষ্টি হ'ব পাৰে, নিজৰ বাক্য আৰু খং নিয়ন্ত্ৰণ কৰক।
আৰু কৈছে যে আপোনাৰ শিশুসকলৰ বা সন্তানৰ কাম কাজত আপোনাৰ ঘৰত বিবাদৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। গতিকে আপোনাৰ নিজৰ বাক্য আৰু খং নিয়ন্ত্ৰণ কৰি চলক বুলি আপোনাক পৰামৰ্শ দিছে। আজিয়ে কোনো নতুন কাম আৰম্ভ নকৰিব, আধ্যাত্মিক স্থানত কিছু সময় কটাওক। অৰ্থাৎ আজি যদি কিবা নতুন কাম আৰম্ভ কৰিব বিচাৰিছে তেন্তে আজি নকৰিব আৰু আধ্যাত্মিক স্থানত কিছু সময় কটোৱাটো আপোনাৰ বাবে ভাল হ'ব। আৰ্থিক বিষয়ত ৰিস্ক নল'ব, বিশ্বাসঘাতকতাৰ সম্ভাৱনা আছে। অৰ্থাৎ আজি আৰ্থিক বিষয়ত আপোনাৰ কোনো ধৰণৰ ৰিস্ক নল'বলৈ আপোনাক পৰামৰ্শ দিছে, কাৰণ বিশ্বাসঘাতকতা হ'ব পাৰে বুলি কৈছে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত লাভ হ'ব। সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত সহকৰ্মীৰ মতামত নিশ্চিতভাৱে ল'ব। অৰ্থাৎ আপোনাৰ যদি অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেন্তে আপোনাৰ সেই ব্যৱসায়ত লাভ হ'ব বুলি কৈছে। আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত আপোনাৰ সহকৰ্মীসকলৰ মতামত নিশ্চয়কৈ ল'ব বুলি আপোনাক পৰামৰ্শ দিছে। নিয়োজিত ব্যক্তিৰ বদলি সন্দৰ্ভত কিছু ব্যৱস্থা আৰম্ভ হ'ব পাৰে। অৰ্থাৎ আপুনি যদি চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেন্তে বদলি সন্দৰ্ভত কিছু আজি ব্যৱস্থা আৰম্ভ হ'ব পাৰে বুলি কৈছে। পতি পত্নীৰ ইজনে সিজনৰ প্ৰতি সন্মান থাকিব লাগিব, ইয়াৰ দ্বাৰা ঘৰত সুখ শান্তি আহিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। অৰ্থাৎ পতি পত্নীৰ ইজনে সিজনৰ প্ৰতি সন্মান ৰাখিব লাগিব বুলি কৈছে আৰু ইয়াৰ ফলত আপোনাৰ ঘৰত সুখ শান্তি বাঢ়িব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে। স্বাস্থ্য আজি ভালেই থাকিব, মনোবল কিছু হ্ৰাস অনুভৱ কৰিব, কিন্তু অতি সোনকালে এই পৰিস্থিতিৰ পৰা আপুনি সুস্থ হৈ উঠিব। আপোনাৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে ভালেই থাকিব বুলি কৈছে, কিন্তু আপোনাৰ মনোবল আজি হ্ৰাস কৰিব নালাগে বুলি আপোনাক পৰামৰ্শ দিয়া হৈছে আৰু কৈছে যে অতি সোনকালে যিবোৰ পৰিস্থিতি আপোনাৰ চলি আছে বা সমস্যা চলি আছে সেইবোৰৰ পৰা আপুনি সুস্থ হৈ উঠিব পাৰিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি যদি মাটিত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰক। অৰ্থাৎ যিসকল ব্যক্তিয়ে কুম্ভ ৰাশিৰ ব্যক্তিয়ে মাটিত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে সেইবোৰক আপুনি আজি পৰামৰ্শ দিয়া হৈছে যে তৎক্ষণাতে আজি কাৰ্যকৰী কৰিবলৈ। এই বিনিয়োগ আপোনাৰ বাবে সৌভাগ্যৰ কাৰক হ'ব আৰু কৈছে যে এই বিনিয়োগ আপোনাৰ বাবে লাভজনক হ'ব বুলি কৈছে। আৰ্থিক হিচাপ কৰি থাকোঁতে আজি আপোনাৰ ভুল হ'ব পাৰে, গতিকে সাৱধান হওক। অৰ্থাৎ আপুনি হিচাপ নিকাচ কৰি থাকোঁতে আজি আপোনাৰ ভুল হ'ব পাৰে বুলি কৈছে। অৰ্থাৎ আজি পইচাৰ হিচাপ কৰি থাকোঁতে আপোনাৰ ভুল হ'ব পাৰে বুলি কৈছে, গতিকে এই ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। ঘনিষ্ঠ আত্মীয়ৰ লগত চলি থকা ভুল বুজাবুজিবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক, ইয়াৰ ফলত সম্পৰ্কত মধুৰতা আহিব। অৰ্থাৎ আপোনাৰ যদি ঘনিষ্ঠ আত্মীয় বা পৰিয়ালৰ লগত কিবা বিবাদ চলি আছিলে বা ভুল বুজাবুজি চলি আছিলে তেন্তে সেইবোৰ আজি সমাধান কৰিবলৈ চেষ্টা কৰক বুলি কৈছে আৰু ইয়াৰ ফলত আপোনাৰ সম্পৰ্কত মধুৰতা আহিব বুলি কৈছে। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা সময় অনুকূল, ব্যৱসায়ীসকলে খুচুৰা ব্যৱসায়তকৈ পাইকাৰী ব্যৱসায়ত বেছি লাভ কৰিব পাৰিব। অৰ্থাৎ আজি আপোনাৰ কৈছে যে আৰ্থিক দৃষ্টিকোণৰ পৰা সময় অনুকূল হৈ আছে বুলি কৈছে আৰু খুচুৰা ব্যৱসায়তকৈ পাইকাৰী ব্যৱসায়ত বেছি ব্যৱসায় কৰিব পাৰিব বুলি কৈছে আৰু এই সময়ত লেনদেন কেৱল নিশ্চিত বিলৰ সৈতেহে কৰিব লাগে, কাৰণ প্ৰবঞ্চনা বা ভুল বুজাবুজিৰ সম্ভাৱনা আছে। আৰু কৈছে যে আপুনি ব্যৱসায়ত লেনদেন কৰোঁতে আপুনি বিলৰ ব্যৱহাৰ কৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে, নহ'লে প্ৰবঞ্চনা বা ভুল হোৱাৰ সম্ভাৱনা থাকিব বুলি কৈছে। আৰু অফিচৰ শৃংখলাবদ্ধ পৰিৱেশ থাকিব বুলি কৈছে। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা আৰু সম্প্ৰীতি থাকিব। ঘৰ আৰু ব্যৱসায়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ স্বামী স্ত্ৰীৰ মাজত কৈছে যে আজি সম্পৰ্ক মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে আৰু আপুনি ঘৰ আৰু ব্যৱসায়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব পাৰিব বুলি কৈছে। জিৰণি আৰু শিথিলতাৰ বাবে কিছু সময় উলিয়াওক। অত্যাধিক কাম আৰু ভাগৰুৱা অৱস্থাই আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। অৰ্থাৎ আপুনি কামৰ মাজতে আপুনি আজি জিৰণি লোৱাৰ চেষ্টা কৰিব লাগিব বুলি কৈছে, নহ'লে আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ বাবে ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। অৰ্থাৎ আজি যদি আপোনাৰ পৰিয়ালৰ কোনো ঘনিষ্ঠ আত্মীয় আহে তেন্তে ঘৰখনত আপোনাৰ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে। পৰিয়ালৰ বিলাসী বস্তুৰ বাবেও বজাৰ কৰিব পাৰে আৰু কৈছে যে আপোনাৰ পৰিয়াল বা ঘৰখনৰ বাবে কোনো দামী বস্তু আপুনি ক্ৰয় কৰিব পাৰে বুলি কৈছে। আজি আপোনাৰ বিবাদ হ'লে খং নিয়ন্ত্ৰণ কৰিব লাগিব। এই সময়ত ভ্ৰমণ সম্পৰ্কীয় কাৰ্যসূচী স্থগিত ৰাখক। অৰ্থাৎ আপোনাৰ যদি কাৰোবাৰ লগত বিবাদ হয় বা কাজিয়া হয় তেন্তে আপুনি খং নিয়ন্ত্ৰণ কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে আৰু এই সময়ত আপোনাৰ যিবোৰ ভ্ৰমণ কাৰ্যসূচী আছে সেইবোৰ আপুনি স্থগিত ৰখাৰ চেষ্টা কৰক। আৰু লগতে কৈছে যে আপুনি কোনো আজি ৰিস্কি কামত প্ৰৱেশ নকৰিব। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ সৈতে জড়িত সমস্যা হ'ব পাৰে, শান্তভাৱে সমস্যাটো আলোচনা কৰক। অৰ্থাৎ আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰখনত আপোনাৰ কৰ্মচাৰীৰ সৈতে
কিছু সমস্যা আজি হ'ব পাৰে বুলি কৈছে। গতিকে যি সমস্যাই নহওক কিয় আপুনি শান্তভাৱে বা সহযোগিতাৰে আপুনি সমাধান কৰাৰ চেষ্টা কৰক। অংশীদাৰিত্ব সম্পৰ্কীয় কামত মতানৈক্যৰ সম্ভাৱনা আছে। অৰ্থাৎ আপুনি যদি অংশীদাৰিত্ব ব্যৱসায় সম্পৰ্কীয় কামত আছে তেন্তে আপোনাৰ মতানৈক্য হ'ব পাৰে বুলি কৈছে। চৰকাৰী সেৱা আগবঢ়োৱা লোকৰ বাবে অগ্ৰগতিৰ সম্ভাৱনা আছে। পৰিয়ালৰ পৰিৱেশ সংগঠিত কৰি ৰখাত আপোনালোকৰ সহযোগিতা প্ৰয়োজনীয় হ'ব। যুৱক যুৱতীসকলে সময় নষ্ট কৰিব নালাগে। অৰ্থাৎ আপোনাৰ পৰিয়ালৰ যিবোৰ পৰিৱেশ আছে সেইটো সংগঠিত কৰি ৰখাত আপোনাৰ সহযোগিতা প্ৰয়োজনীয় হ'ব বুলি কৈছে। আৰু যুৱক যুৱতীসকলক পৰামৰ্শ দিছে যে কোনো ধৰণৰ সময় নষ্ট কৰিব নালাগে। স্নায়ু আৰু গাঁঠিৰ বিষয়ে আজি সমস্যাৰ সৃষ্টি কৰিব। খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক। অৰ্থাৎ আজি আপোনাৰ স্নায়ু বা গাঁঠিৰ বিষৰ দৰে সমস্যাৰ সৃষ্টি হ'ব বুলি কৈছে। গতিকে আপোনাৰ খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিব লাগিব বুলি পৰামৰ্শ দিছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।